যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। আজি গোলাঘাট, যোৰহাট আৰু মাজুলীত আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ফাৰ্ষ্ট কিস্তি ধন বিতৰণৰ কাম সম্পূৰ্ণ কৰিব। আজি হৈছে 25 ফেব্ৰুৱাৰী তাৰিখ। আজি গোলাঘাট, যোৰহাট, মাজুলীত আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধন ৰচিদ কাম বিতৰণ কৰিব। এতিয়া যিসকলে গোলাঘাট, যোৰহাট আৰু মাজুলীৰ হয়, এতিয়া সেইসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ৰ লিষ্টটো কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলে গোলাঘাট, যোৰহাট আৰু মাজুলীৰ হয়, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS আহি গৈছে। যদি এতিয়ালৈকে SMS অহা নাই, যিহেতু আজি 11 বজাত ফাৰ্ষ্ট কিস্তি ধন বিতৰণ কৰিব, সেইকাৰণে আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানজনৰ নাম এপ্ৰুভ হৈছে বা আজি কিমানজনে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব। গোলাঘাটত হৈছে 2995 জন, যোৰহাটত হৈছে 2366 জন আৰু মাজুলীত হৈছে 597 জন। মুঠ আজি কিন্তু 5958 ব্যক্তিয়ে আজি আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব। এতিয়া যদি আপোনালোকে গোলাঘাট, যোৰহাট আৰু মাজুলীৰ হয় তেনেহ'লে কিন্তু আপোনালোকে আজি ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব। যিহেতু ফাৰ্ষ্ট কিস্তি দিয়াৰ কথা আছিল 1 লাখ টকা, কিন্তু যিসকলৰ আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্টত নাম আহিছে, এপ্ৰুভ হৈছে, এতিয়া কিন্তু সেইসকলে চেক লাভ কৰিছে 75,000 টকাৰ চেক। সেইটো ফাৰ্ষ্ট কিস্তি 1 লাখ দিয়াৰ কথা আছিল। এতিয়া আপোনালোকে বাকী যিটো পে'মেণ্টটো আছে 25,000 টকাটো আপোনালোকে সেইটো কেতিয়া লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিলে 75,000 টকা, এতিয়া কিন্তু আপোনালোকৰ ট্ৰেইনিং আৰম্ভ হৈ যাব। ট্ৰেইনিং কিন্তু আপোনালোকৰ অনলাইনত হ'ব পাৰে অথবা অফলাইনতো হ'ব পাৰে। মাৰ্চ মাহত আপোনালোকৰ ট্ৰেইনিং কমপ্লিট কৰিব বা 3 দিন 5 দিনমান ট্ৰেইনিং হ'ব আপোনালোকৰ প্ৰজেক্ট অনুযায়ী। তাৰপিছত কিন্তু আপোনালোকৰ যেতিয়া ট্ৰেইনিংটো কমপ্লিট হৈ যাব, আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, এতিয়া আপোনালোকে আৰু চেক লাভ নকৰে। এতিয়া আপোনালোকৰ একাউণ্টত অট'মেটিকলি যেতিয়া ট্ৰেইনিংটো কমপ্লিট হৈ যাব, আপোনালোকৰ একাউণ্টত অট'মেটিকলি 25,000 টকাটো সোমাই যাব। আজি আত্মনিৰ্ভৰ আঁচনিৰ আৰু এটা নতুন আপডেট আহি গৈছে, সেইটো আপডেট হ'ল এতিয়া কিন্তু আৰু আত্মনিৰ্ভৰ আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন আৰম্ভ হৈ যাব 5 লাখ। এইবাৰ কিন্তু আৰু 5 লাখ মানুহে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰিব। আত্মনিৰ্ভৰ আঁচনিৰ 3.0 এপ্লিকেশ্যন কোন মাহত আৰম্ভ হৈ যাব আৰু এইবাৰ কিমানজনে আত্মনিৰ্ভৰ আঁচনি 3.0ত আবেদন কৰিব পাৰিব, সম্পূৰ্ণ প্ৰচেছ জনাই দিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই ল'ব। যিহেতু মাৰ্চ মাহৰ পৰা আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব, সেইকাৰণে যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি পইচা লাভ কৰা নাই বা আবেদন কৰা নাই, আপোনালোকে কিন্তু এতিয়া মাৰ্চ মাহৰ পৰা আত্মনিৰ্ভৰ আঁচনি 3.0ত এপ্লিকেশ্যন কৰিব পাৰিব।